গৌৰৱ গগৈৰ যুঁজ ঠিকে আছে, যুঁজ কেতিয়া যুঁজ বুলি কয়। এতিয়া আপুনি 80 পালে, মই 20 পালোঁ, সেইটোতো যুঁজ নহয়। এতিয়া আপুনি পালে 52 পালে, মই পালোঁ 50 পালোঁ, সেইটোহে যুঁজ বুলি কয়। গতিকে গৌৰৱ গগৈৰ যুঁজটো হৈছে কি 80ৰ বিপৰীতে 20। 80ৰ বিপৰীতে যদি 20, সেইটো কোনো প্ৰতিদ্বন্দ্বিতা বুলি নকয়। থাকিবই, সেইটো থাকিবই লাগিব। সেইটোক মই যুঁজ বুলি নকওঁ। যুঁজ বুলি ক'লে আচলতে হ'ব লাগিব যে 52/50 বা 48, সেইটো হ'ব লাগিব। কিন্তু গৌৰৱ গগৈৰ যুঁজটো হৈছে কি 80ৰ বিপৰীতে 20ৰ যুঁজ। গৌৰৱ গগৈৰ যুঁজ ঠিকে আছে, যুঁজ কেতিয়া যুঁজ বুলি কয়। এতিয়া আপুনি 80 পালে, মই 20 পালোঁ, সেইটোতো যুঁজ নহয়। এতিয়া আপুনি পালে 52 পালে, মই পালোঁ 50 পালোঁ, সেইটোহে যুঁজ বুলি কয়। গতিকে গৌৰৱ গগৈৰ যুঁজটো হৈছে কি 80ৰ বিপৰীতে 20। 80ৰ বিপৰীতে যদি 20, সেইটো কোনো প্ৰতিদ্বন্দ্বিতা বুলি নকয়। থাকিবই, সেইটো থাকিবই লাগিব। সেইটোক মই যুঁজ বুলি নকওঁ। যুঁজ বুলি ক'লে আচলতে হ'ব লাগিব যে 52/50 বা 48, সেইটো হ'ব লাগিব। কিন্তু গৌৰৱ গগৈৰ যুঁজটো হৈছে কি 80ৰ বিপৰীতে 20ৰ যুঁজ।